ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পাজিৰ ফোনৰ পৰা শেৱালিয়ে মাহীয়েকক ফোন কৰিছিল আৰু কথা পাতি থকাৰ সময়তে মোহাক আহি পাইছিল আৰু তেতিয়া মাহীয়েকক তই কাৰ লগত কথা পাতি আছা বুলি সোধা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মোহাকে মাহীয়েকক শেৱালি ক'ত আছে বুলি সুধি থাকিব আৰু তেতিয়া মাহীয়েকে নোকোৱা দেখি মোহাকে মোবাইলটো চাব আৰু তই কিয় মিছা কথা কলি বুলি মাহীয়েকক বেয়াকৈ মাৰিব। এতিয়া বৰ মাহীয়েকে শেৱালিৰ কথা কব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ পাজিয়ে শেৱালিৰ সকলো কথা শুনি থাকিব আৰু শুনক গোটেইখিনি কথা কব আৰু তুমি কিয় ঘৰৰ পৰা মনে মনে আহিছা, আমি কিমান বিচাৰিছো বুলি শেৱালিক কব আৰু তেতিয়া শেৱালিয়ে মোৰ কাৰণে আপুনি নিজে গালি খাব লগা হৈছে সেই কাৰণে আহিছো বুলি কব আৰু তেতিয়া তোমাৰ মোহাৰ বিষয়ে অলপ কোৱাচোন বুলি সুধিব আৰু তেতিয়া শেৱালিয়ে মোহাকে কৰা অত্যাচাৰ সকলোখিনি কথা কব আৰু তেতিয়া শুনে ইমান অত্যাচাৰ কৰাৰ পিছতো পুলিচক কমপ্লেইন কিয় দিয়া নাই বুলি সোধা দেখিবলৈ পাব। আনফালে আকৌ শুনে শেৱালিক আজি ঘৰলৈ লৈ যাব আৰু পুৱতীয়ে তোৰ লগত আমাৰ যিহেতু কোনো সম্পৰ্ক নাই তোৰ লগত, গতিকে তোৰ এই ঘৰখনতো অধিকাৰ নাই, সেইকাৰণে নিজৰ সীমা অতিক্ৰম নকৰিবি বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।